অহাবাৰ যেতিয়া চৰকাৰ হলে আমাৰ মহিলাসকলৰ সুবিধা আৰু বাঢ়িব। কাৰণ আমি বিচাৰিছো যে ঘৰত যাতে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত মহিলাসকলৰ কথা আমি শুনাব পাৰো। শ্ৰদ্ধাৰ আই মাতৃসকল, আপোনালোকে বহুত কথা মোৰ পৰা বিচাৰে যে আমাক আৰু সুবিধা দিয়ক। লাহে লাহে এই বছৰ আমি মহিলা উদ্যমিতাৰ 15,000 টকা পালো, স্কুটিখনত আমি 50,000 টকা পালো। এতিয়া মই আপোনালোকক সুধিব খুজিছো, অৰুণোদয় আঁচনিত কাৰ কাৰ নাম আহিছে? হাত দাঙক। হাতটো দাঙিলে আঁচনিখনৰ পৰা নামটো কাটা নাযায়, আপোনালোকে হাতটো দাঙিব পাৰে। হাত দাঙক, কাৰ কাৰ নাম আহিছে? কোনে কোনে অৰুণোদয় পোৱা নাই আপোনালোকে হাত দাঙক। আচ্ছা, মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈক মই দায়িত্ব দিছো যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই, মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই, আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম। হ'ব? এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব, আৰু গেছ কিনিলে আৰু 250 টকা পাব। আজি আহি মনটো ভাল লাগিলে নাই? ইয়াত আহি কিবা এটা লাভ হৈছে নে নাই? যিকেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰো মনত শান্তি হৈছে নে নাই? এতিয়া হৈছে। তাৰ মানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই, স্কুটি পালেই, আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম। আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব। তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই, আগতে স্কুটি পালে, তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম। 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব। আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব ASRLM-ত। ডিচি তাত নগলে হ'ব, আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম, কাকো আপোনালোকে ক'ব নালাগে। হ'ব? এতিয়া 3টাতকৈ ওপৰত বাচ্চা হ'ব নেকি? হ'ব নেকি কাবাৰ? আৰু বেলেগকো হ'ব নিদিব, ঠিক আছে? ল'ৰা ছোৱালীক স্কুলত পঠাম নে নপঠাম? পঠাবই লাগিব কিন্তু। হ'ব? এতিয়া এটা কথা কওক, স্কুটিখন যে পাম হেলমেট পিন্ধিম নে নিপিন্ধিম? সঁচাই পিন্ধিবতো? চাব কিন্তু এগৰাকীয়েও হেলমেট নিপিন্ধিলে মই কিন্তু মনত বেয়া পাম। মোক কথা দিয়ক সকলোৱে হেলমেট পিন্ধিব বুলি, আৰু কোনেও বেছি জোৰকৈ নচলাব। 500 টকাকৈ আপোনালোকক মাহত আমি তেল ভৰাবৰ কাৰণে আমি আপোনালোকক মাহত আমি দিছো, আৰু ভৱিষ্যতেও যাতে এই 500 টকাটো মাহত পাই থাকে তাৰ কাৰণেও আমি ব্যৱস্থা ল'ম। ঠিক আছে?